অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু আগষ্ট মাহত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব। আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, খালি কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নাম কৰ্তন হৈ গৈছে অথবা আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু আপোনালোকৰ নামটো চিলেকশ্যন হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব পাৰে। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা পাই আছিল কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচাসমূহ বন্ধ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব পৰা এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আজি মুকলি হৈ গৈছে। ইয়াত কিন্তু অসমৰ যিসকলে এইবাৰ অৰুণোদয় বা যিসকলে এইবাৰ আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, এই লিষ্টত কিন্তু সকলো মানুহৰ নাম আছে। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ফাৰ্ষ্ট ইয়াত আপোনালোকৰ LSC নাম দি আছে, আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম দি আছে, আপোনালোকৰ ব্লকৰ নাম দি আছে, আপোনালোকৰ নাম, আপোনাৰ গাৰ্জিয়ান নাম, ইয়াত আপোনালোকৰ ফোন নম্বৰ, আধাৰ কাৰ্ড নম্বৰ, ইয়াত আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ দিয়া আছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল তথাপিও আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব চাই লওক। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে হোৱাটছএপৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ইয়াত এটা লিংক হ'ব, লিংকত ক্লিক কৰি আপোনালোকে লিষ্টটো অ'পেন কৰি আপোনালোকে চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে, আপোনালোকে আগত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আগষ্ট মাহত 1 তাৰিখত কিন্তু অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব। সেইকাৰণে আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো আজিয়ে চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আছে নাই। যদি আছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব